চাবলৈ এয়া জলপ্ৰপাত হৈ আছে, আপোনালোকে চাব পাৰে। এইটো আকাশগংগাৰ জলপ্ৰপাতৰ প্ৰবাহ লাহে লাহে বৈ গৈ আছে। একে ঝৰ্ণা হৈ একে নৈ মাজেৰে বৈ গৈ আছে। আৰু এইটো হ'ল আকাশগংগাৰ শিৱ মন্দিৰ। আপোনালোকে চাই ল'ব পাৰে ইয়াৰ চৌহদটো কিমান ধুনীয়াকৈ সজাই থোৱা আছে। ভক্তসকলে ইয়াত বহুত বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰে আৰু বিভিন্ন ধৰণৰ মনোকামনা পূৰা কৰিব পাৰে। গতিকে আপোনালোক ইয়াত আহি আপোনাৰ নিজৰ মনোৰঞ্জন উপভোগ কৰাৰ সৈতে নিজৰ মনোকামনাও পূৰ্ণ কৰিব পাৰে। এয়া আকাশগংগাৰ মনোৰম প্ৰাকৃতিক দৃশ্য চাবলৈ আপোনালোকে বিনম্ৰ অনুৰোধ জনোৱা হ'ল। ইয়াতে আহি আপোনালোকে মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব। প্ৰাকৃতিক সৌন্দৰ্যৰ সৈতে নিজৰ শিৱ মন্দিৰ আৰু জলপ্ৰপাতৰ বৈ অহা সোঁত চাব পাৰিব। সৌ পাহাৰৰ ওপৰৰ পৰা আপোনালোকে চাব পাৰে, সৌ পাহাৰৰ ওপৰৰ পৰা পানী লাহে লাহে বৈ আহি আছে।